উজনিত আকৌ শৃংখল চলিহা নামৰ যিগৰাকী উগ্ৰ তথাকথিত জাতীয়তাবাদী ব্যক্তি, সেই ব্যক্তিগৰাকী আকৌ যোৰহাটত তেওঁ উদ্ভণ্ডালি আৰম্ভ কৰিছে। বিদেশী খেদাৰ দায়িত্ব অসম চৰকাৰৰ, বিদেশী খেদাৰ দায়িত্ব ভাৰত চৰকাৰৰ। চৰকাৰে আইনগতভাৱে তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব। কিন্তু শৃংখল চলিহা কোন হয় যে তেওঁ যোৰহাটৰ পৰা মুছলমান লোক হোৱাৰ বাবে সেইসকলক তাৰ পৰা উৎখাত কৰিব? শৃংখল চলিহাক নাকি লগোৱাৰ ব্যৱস্থা কৰক, গ্ৰেপ্তাৰ কৰক। অসম চৰকাৰে শীঘ্ৰেই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক, নহলে কিন্তু উজনি অসমত যদি কোনো অশান্তিৰ পৰিৱেশ সৃষ্টি হয় সেই মানুহজন জগৰীয়া হৈ থাকিব। তেওঁ কেৱল মাত্ৰ এখন ধৰ্মযুদ্ধ নহয়, বিদেশী খেদাৰ যি এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক আমি সকলোৱে সমৰ্থন জনাব লাগে। আইনগতভাৱে চৰকাৰৰ সৈতে আলোচনা কৰি য'ত য'ত বিদেশী ব্যক্তি যদি আছে, অসমত কোনোবা ঠাইত যদি কোনোবা অঞ্চলত বিদেশী ব্যক্তি আছে, আমি সংখ্যালঘু মুছলমান বা সংখ্যাগুৰু বুলি কোনো কথা নাই, সকলোৱে চৰকাৰক সহযোগিতা কৰিব লাগিব। কিন্তু ইয়াৰ কথা এইটো নহয় যে শৃংখল চলিহাই হেংদাঙৰ ভয় দেখুৱাই কাৰোবাক তাৰ পৰা উৎখাত কৰি দিব। সেই দায়িত্বটো শৃংখল চলিহাক দিয়া নাই। শৃংখল চলিহাক স্পষ্টভাৱে সকীয়াই দিছো, এইবোৰ উদ্ভণ্ডালি আপুনি বন্ধ কৰক। অসম চৰকাৰ, ভাৰত চৰকাৰে বিদেশী খেদিব, সেই দায়িত্ব আপোনাক দিয়া হোৱা নাই। যোৰহাটখন আপোনাৰ পৈতৃক সম্পত্তি নহয়, উজনি অসম আপোনাৰ পৈতৃক সম্পত্তি নহয়। উজনি অসমত যিসকল মুছলমান লোক আছে তেওঁলোক শান্তিত আছে, কোনো ধৰণৰ পৰিৱেশ তাতে কোনো বিঘ্নিত কৰা কাম উজনি অসমৰ মুছলমানে কৰা নাই। কিন্তু যোৰহাটত গৈ যি উদ্ভণ্ডালি আজি আপুনি আৰম্ভ কৰিছে, ইয়াৰ পৰিণাম কিন্তু আপুনি ভোগ কৰিব লাগিব। তাৰ বাবে গৃহ বিভাগক আহ্বান জনাইছো যে অতি শীঘ্ৰেই এইগৰাকী ব্যক্তিক, এই তথাকথিত জাতীয়তাবাদৰ নামত উদ্ভণ্ডালি কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰি উজনি অসমত যাতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নহয় সেই ব্যৱস্থাটো কৰক। উজনিত আকৌ শৃংখল চলিহা নামৰ যিগৰাকী উগ্ৰ তথাকথিত জাতীয়তাবাদী ব্যক্তি, সেই ব্যক্তিগৰাকী আকৌ যোৰহাটত তেওঁ উদ্ভণ্ডালি আৰম্ভ কৰিছে। বিদেশী খেদাৰ দায়িত্ব অসম চৰকাৰৰ, বিদেশী খেদাৰ দায়িত্ব ভাৰত চৰকাৰৰ। চৰকাৰে আইনগতভাৱে তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰিব। কিন্তু শৃংখল চলিহা কোন হয় যে তেওঁ যোৰহাটৰ পৰা মুছলমান লোক হোৱাৰ বাবে সেইসকলক তাৰ পৰা উৎখাত কৰিব? শৃংখল চলিহাক নাকি লগোৱাৰ ব্যৱস্থা কৰক, গ্ৰেপ্তাৰ কৰক। অসম চৰকাৰে শীঘ্ৰেই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক, নহলে কিন্তু উজনি অসমত যদি কোনো অশান্তিৰ পৰিৱেশ সৃষ্টি হয় সেই মানুহজন জগৰীয়া হৈ থাকিব। তেওঁ কেৱল মাত্ৰ এখন ধৰ্মযুদ্ধ নহয়, বিদেশী খেদাৰ যি এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক আমি সকলোৱে সমৰ্থন জনাব লাগে। আইনগতভাৱে চৰকাৰৰ সৈতে আলোচনা কৰি য'ত য'ত বিদেশী ব্যক্তি যদি আছে, অসমত কোনোবা ঠাইত যদি কোনোবা অঞ্চলত বিদেশী ব্যক্তি আছে, আমি সংখ্যালঘু মুছলমান বা সংখ্যাগুৰু বুলি কোনো কথা নাই, সকলোৱে চৰকাৰক সহযোগিতা কৰিব লাগিব। কিন্তু ইয়াৰ কথা এইটো নহয় যে শৃংখল চলিহাই হেংদাঙৰ ভয় দেখুৱাই কাৰোবাক তাৰ পৰা উৎখাত কৰি দিব। সেই দায়িত্বটো শৃংখল চলিহাক দিয়া নাই। শৃংখল চলিহাক স্পষ্টভাৱে সকীয়াই দিছো, এইবোৰ উদ্ভণ্ডালি আপুনি বন্ধ কৰক। অসম চৰকাৰ, ভাৰত চৰকাৰে বিদেশী খেদিব, সেই দায়িত্ব আপোনাক দিয়া হোৱা নাই। যোৰহাটখন আপোনাৰ পৈতৃক সম্পত্তি নহয়, উজনি অসম আপোনাৰ পৈতৃক সম্পত্তি নহয়। উজনি অসমত যিসকল মুছলমান লোক আছে তেওঁলোক শান্তিত আছে, কোনো ধৰণৰ পৰিৱেশ তাতে কোনো বিঘ্নিত কৰা কাম উজনি অসমৰ মুছলমানে কৰা নাই। কিন্তু যোৰহাটত গৈ যি উদ্ভণ্ডালি আজি আপুনি আৰম্ভ কৰিছে, ইয়াৰ পৰিণাম কিন্তু আপুনি ভোগ কৰিব লাগিব। তাৰ বাবে গৃহ বিভাগক আহ্বান জনাইছো যে অতি শীঘ্ৰেই এইগৰাকী ব্যক্তিক, এই তথাকথিত জাতীয়তাবাদৰ নামত উদ্ভণ্ডালি কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰি উজনি অসমত যাতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নহয় সেই ব্যৱস্থাটো কৰক।